মই আজি বোৰ্ড এটা মানে ফিটিং কৰিম। ফিউজ, ইণ্ডিকেটৰ, চকেট, চুইচবিলাক এনেকৈ বহাই লৈছোঁ। বহাই তাৰ পিছে মানে কলমেৰে অলপ আঁচ টানি ল'ব লাগিব। আঁচ টানি তাৰ পিছে চুইচ, চকেট, ফিউজ এইবিলাক বহাব লাগিব। মাপজোখ লৈ কাট কৰিব লাগিব। কাট কৰি এইবিলাক আপোনালোকে ফিটিং কৰিব লাগিব। ফিটিং কৰি তাৰপিছত ভিতৰৰ যিখিনি মানে কাম আছে ৱাৰিঙৰ, সেই ৱাৰিঙৰ কামখিনিও মই দেখুৱাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাই থাকক প্ৰথমৰ পৰা শেষলৈকে মানে ভিডিঅ'টো চাব। তাৰপিছত নিশ্চয় বুজিব পাৰিব যে এনেকৈ বৰ্ডটো কাটিব লাগে আৰু বস্তুবিলাক মানে ফিটিং কৰি তাৰপিছত মানে ঘৰত লগাব পাৰিব। গতিকে চাই থাকক। প্ৰথমতে মানে এনেকৈ বহাই ল'ব চুইচকেইটা, ফিউজ আৰু চকেট। তাৰপিছত কাঠ পেঞ্চিল বা কলম আঁচ টানি ল'ব। মই সেই আঁচটো দেখুৱাই লৈছোঁ কেনেকৈ মই আঁচ টানি লৈছোঁ, এয়া চাওক। তাৰপিছত এই ফেচকো ব্লেডেৰে কাটিব লাগিব। এই দুয়োটা দাগ কাটি পেলাই দিব লাগিব। এয়া চাওক, বৰ্ড কাটি মানে শেষ কৰিলোঁ। এতিয়া মানে ঠিক এনেকৈ আপোনালোকে বৰ্ড কাটিব ধুনীয়াকৈ। কাটি পেলাই এয়া চকেট বহাব। তাৰপিছে চুইচকেইটা বহাব এনেকৈ। তাৰপিছে ফিউজ বহাব, ইণ্ডিকেটৰ বহাব। এয়া হৈ গ'ল বৰ্ড। এতিয়া আপোনালোকে কি কৰিব, এই যে ফুটা আপোনালোকে নিশ্চয় দেখা পাইছে, এনেকৈ ফুটাৰ মাজত মানে প্ৰত্যেকটা ফুটাই ফুটাই আপোনালোকে অকণমান চিন দি ল'ব, যাতে আপোনালোকে ভালদৰে সেই চিন দিয়া ঠাইখিনি বেলেগ কিবা এটা জোঙা বস্তুৰে ফুটা কৰি ল'ব পাৰে। তাৰপিছে নাটকেইটা সোমাই টাইট কৰিব পাৰে। এয়া বৰ্ড কটা শেষ। তাৰপিছে পিছৰ যিখিনি কাম আছে সেইখিনিও আমি দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে ঘৰত বহি বহি কোনো ইলেক্ট্ৰিচিয়ানক মাতিব নালাগে। আপোনালোকে নিজে নিজে বৰ্ডকেইটা কাটি চুইচ ফিটিং কৰি তাৰপিছত লগাব পাৰিব। কোনো লাইনমেনক মাতিব নালাগে। এয়া চাওক, গোটেইকেইটা ফুটা মই কৰি ল'লোঁ। গোটেইখিনি কাম এতিয়া শেষ কৰিম। এয়া চাওক, এনেকৈ বহাই লৈ পেলাই নাটকেইটা লগাব লাগিব। এতিয়া নাটকেইটা লগাম, আপোনালোকে চাই থাকিব। ভিতৰৰ অংশটো মই ৱাইৰিং কৰিম। এয়া চাওক, নাট লগোৱাৰ কাম শেষ। এতিয়া মই ভিতৰৰ যিখিনি কাম আছে এইখিনি কৰিম। এতিয়া আপোনালোকে চাব ভিতৰৰ অংশটোক মানে কেনেকৈ ৱাইৰিং কৰিব লাগে। এনেকৈ তাঁৰ ল'ব, তাৰপিছে এনেকৈ আৰু এটা ল'ব। এতিয়া চাওক, এনেকৈ তাঁৰ ল'ব, এটা সৰু আৰু এটা ডাঙৰ। ফিউজৰ তলৰ যোনটো কানেকশ্যন আছে, এই তলৰ কানেকশ্যনটোত এইটো সোমাই দিব আৰু এই সৰু ৱাৰডাল এনেকৈ ল'ব। লৈ পেলাই এইটোত সোমাব, ইণ্ডিকেটৰৰ তলৰ কানেকশ্যনটোত। বাছ হৈ গ'ল। এনেকৈ অকণমান বেণ্ড কৰি ল'ব। এইটো আহি যাব আপোনাৰ তলৰ যোনটো কানেকশ্যন আছে, পজিটিভৰ কানেকশ্যন, এইটো কিন্তু পজিটিভ কানেকশ্যন। তলৰ পজিটিভ কানেকশ্যনটোত মই তাঁৰডাল সোমাই দিছোঁ। নাটকেইটা ভালদৰে মানে ঢিলা কৰি ল'ব। আপোনালোকে মন কৰিব, মাত্ৰ 4টা তাঁৰ ল'ব। 4টা তাঁৰ ভালদৰে সোমাই দিব। দুটা ছাইডৰ দুটা চুইচৰ মানে নাটকেইটা টাইট কৰি ল'ব। নিগেটিভ যোনটো আছে, যিমানকেইটা মানে বাল্বৰ কানেকশ্যন হ'ব, ৰঙাকেইটা এইকেইটাত দিব। এইটোত এটা, এইটোত এটা, এইটোত এটা, এইটোতো চকেটত লাগিব। মই চকেটতো আগতে লগাই লৈছোঁ। বাছ হৈ গ'ল। চুইচৰ লগৰ যোনটো কানেকশ্যন আছে চকেটৰ, এইটোত সোমাব লাগিব। আৰু এটা চিধা আহি যাব চুইচৰ ওপৰৰ কানেকশ্যনত। এতিয়া এইটো যোনটো ৱাৰ আহিল, এই ৱাৰডাল এইখিনিত সোমাই দিব। তলৰ কানেকশ্যনৰ যিকোনো এটা চুইচৰ লগত দি দিলেই হ'ল। এয়া চাওক, বাছ হৈ গ'ল আপোনালোকৰ ৱাৰিঙৰ কাম। এনেকৈ আপোনালোকে ঘৰত বহি কোনো ইলেক্ট্ৰিচিয়ানক মাতিব নালাগে, নিজে নিজে কামখিনি কৰি ল'ব পাৰিব। এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰত্যেকটা ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনটো যায়।